এগৰাকী অকণমানি ওচৰলৈ আহিব বিচাৰিছো। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপলিনা বৰা। দীপলিনা বৰা। দীপলিনা, আজিৰ অনুষ্ঠানলৈ তুমি কাৰ সৈতে আহিছা? মা। মা আহিছে লগত? বৰমা। মাও আহিছে, বৰমাও আহিছে। আজিৰ অনুষ্ঠানত তুমি কি কৰিবা? কবিতা গাম। কবিতা আবৃত্তি কৰিবা? কোনটো কবিতা আবৃত্তি কৰিবা? লঘোণ। লঘোণ। খুব এটি ধুনীয়া কবিতা। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই। আমি শুনিম তোমাৰ কণ্ঠত কবিতাটো। তুমি কি কৰি ভাল পোৱা? খেলি, নাচি। আজিৰ অনুষ্ঠানত নাচিলে কোনেও নেদেখিব। আজি সকল ভাইটি ভণ্টিয়ে ঘৰৰ পৰা অনুষ্ঠান শুনি আছে। যিহেতু তুমি জনাইছা কবিতাটি আবৃত্তি কৰাৰ কথা, তেন্তে অনুষ্ঠানত এইবাৰ শুনি লওঁ এটি কবিতা আবৃত্তি। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপলিনা বৰা। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম লঘোণ। কবি নৱকান্ত বৰুৱা। লঘোণ। একোকে নেখাওঁ আজি একেবাৰে ভোক নাই। আছে যদি আধাহেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে। খেজুৰীৰ গুৰ নেকি লৈ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নেলাগে, এই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। পাপৰ আছিল বোলে আঙঠা ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে। এই হ'ব লঘোণত আৰু একো নেলাগে। নমস্কাৰ। মৰমৰ মইনাসকল, ইমান পৰে তোমালোকে গোলাঘাটৰ ২ নং বৰটিং নাওশলীয়া গাঁৱৰ জ্ঞানজ্যোতি শিশু বিকাশ কেন্দ্ৰৰ কণ মইনাসকলৰ বিচিত্ৰানুষ্ঠান শুনিলা। অনুষ্ঠানটি পৰিচালনাত আছিল স্বপ্নালী কলিতা। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা বিশ্বজিৎ দাসৰ। মইনাসকল, তোমালোক সকলোৰে দিনবোৰ সুন্দৰভাৱে পাৰ হওক, সকলো কুশলে থাকা, সেই কামনাৰে আজিলৈ সময় হৈ অহাতে অনুষ্ঠানৰ পৰা দিগন্ত বৰাই বিদায় লৈছো। নমস্কাৰ।